Hello everyone, Assalamualaikum and good morning. মৰ্ণিঙত আজি পুৰি বনালোঁ আৰু পুৰি বনাই ফাৰ্ষ্টত শাহুমাক দি ল'লোঁ আৰু ঘৰত যিহেতু মিস্ত্ৰী লাগি আছে তেওঁলোকৰ কাৰণেও ৰেডি কৰি ল'লোঁ আৰু এয়া আমাৰ খাবলৈ কাৰণে বাকী হাজবেণ্ডক কফি বনাই দিলোঁ কফিখিনি দেখাই থকা নাই ভিডিঅ' কৰি থকাৰ কাৰণে আৰু বেটিৰ কাৰণে মাম বনাইছিলোঁ আনিলোঁ খুৱাবলৈ কাৰণে ৰুমৰ দেখিছেনে কি অৱস্থা হৈ আছে তাই নাখালে নোখোৱাৰ কাৰণে মই আকৌ কিচেনত গুচি গ'লোঁ গৈ কি ভাতটো ফাৰ্ষ্টত বহাই দিলোঁ আৰু এয়া মই কাচকল কাটি লৈছোঁ বৰা বনাবলৈ মানে ভাজিবলৈ আপোনালোকে খায়নে এনেকৈ জনাবচোন দেই আৰু এয়া পিঁয়াজ আৰু তেল ভাজি আছোঁ মানে কেৰেলা ভাজি ল'বলৈ তিতা কেৰেলা আৰু এয়া চব ৰাতিপুৱাৰ লেতেৰা কাঁহী বাতিখিনি আৰু ডাইনিংখনো লেতেৰা হৈছিলে যাৰ কাৰণে মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু এয়া ৰান্ধি থকা টেবুলখনত পূৰা মানে লেতেৰা হৈ আছে যোনখিনি ময়ো ধুনীয়াকৈ মানে চাফা তাফা কৰি ল'লোঁ আৰু কাঁহী বাতিখিনিও মাজি ল'লোঁ আৰু লগতে মোৰ মানে ৰন্ধা বঢ়াও হৈ গ'ল হৈ যোৱাৰ পিছত ৰুমটো ধুনীয়াকৈ চাফা কৰি আহিলোঁ মোৰ ৰুমত আৰু মোৰ ৰুমটো চাফা কৰিবলৈ যিহেতু ৰুমটো চাফা কৰাই নাছিলোঁ একেবাৰে কিচেনত গৈ ৰন্ধা বঢ়াত লাগি গ'লোঁ তো এয়া বেটিক মাম খুৱাইছিলোঁ যে সেয়া বাতিটো মই এনেকৈয়ে থৈ পেলাই কিচেনত গুচি গ'লোঁ যিহেতু ৰাতিপুৱা উঠা দেৰি হয় তাই ৰাতি দেৰিকৈ শুৱে আৰু এয়া দেখিছেনে ৰুমৰ অৱস্থা কি হৈ আছে আলনাডাল অলপমান আগুৱাই আনিলোঁ আলনাৰ পিছফালে বহুত লেতেৰা হৈ আছিলে সেইটো কাৰণে হাজবেণ্ডে আগুৱাই দিলে যে আলনাৰ পিছফালটো চাফা কৰি লোৱা আৰু এয়া বিছনা পাৰি মেলি ৰেডি এইফালে ৰুমটো ধুনীয়াকৈ চাফা হৈ গ'ল ড্ৰেছিংখনো ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু আলনা পিছফালটো ধুনীয়াকৈ চাফা কৰি মেলি ঘৰটো সাৰি মুচিব ল'লোঁ আৰু যদি ভিডিঅ'টো মোৰ চাই ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফ'ল' কৰি দিব ঘৰ মুচি ফেনখন চলাই দিলে আজিলৈ বাই বাই।